অসমবাসী ৰাইজে কি ফাষ্ট ট্ৰেক আদালত নালাগে বুলি আপোনাক কৈছিলে নেকি কেতিয়াবা? কোনোবাই কৈছিলে নেকি অসমৰ মানুহে? অসমৰ কোনোবা মানুহে জুবিন দাৰ বিচাৰ প্ৰক্ৰিয়াটো ফাষ্ট ট্ৰেক আদালতত হ'ব নালাগে বুলি কৈছিলে নেকি? কি কথা ক'বলৈ আহে ফাল্টু মানুহৰ নিচিনাকে যে ফাষ্ট ট্ৰেক আদালতৰ কথা অসমৰ মানুহে কোৱা নাই? কিয় কোৱা নাই? প্ৰতিজন মানুহে কৈ আছে যে বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ হ'ব লাগে বুলি। আজি তাৰ পাছত তেওঁ ক'বলৈ আহিছে যে অসমৰ মানুহে যেতিয়া ফাষ্ট ট্ৰেক আদালতৰ কথা ক'ব তেতিয়াহে তেওঁ বিবেচনা কৰিব। জুবিন দাৰ মৃত্যুৰ দিনটোৰ পৰাই সকলোৱে কৈ আছে আমাক ন্যায় লাগে, ন্যায় লাগে, জুবিন দাৰ জাষ্টিচ লাগে, আমি সদায় চিঞৰ বাখৰ কৰি আছো। তাৰ পাছত তেওঁ এতিয়ালৈকে গম পোৱা নাই যে ন্যায় বিচাৰিছে নে নাই বিচৰা। কি কথা ক'বলৈ আহে? গতিকে আমাৰ কথা অতি স্পষ্ট, এই বিজেপি পাৰ্টিটো মাৰ্ডাৰ পাৰ্টি হয়। আচলতে জুবিন দাৰ হত্যাৰ ক্ষেত্ৰত এই বিজেপি পাৰ্টি জড়িত। সেই অভিযোগবিলাক এনেই অহা নাই। ছিংগাপুৰলৈ জুবিন দাক বিজেপি চৰকাৰে লৈ গৈছিলে, সেই কথা আমি এতিয়া উলিয়ামহে লাহে লাহে। আমি কৈ আছিলো, আকৌ সেইটো নেৰো কিন্তু কেতিয়াও। জুবিন দাক ছিংগাপুৰলৈ কোনে নিছিলে? ডাইৰেক্ট বিজেপি চৰকাৰে লৈ গৈছিলে। বিজেপিয়ে জুবিন দাক ছিংগাপুৰলৈ নিয়াৰ পাছত তাত প্ৰয়োজনীয় ব্যৱস্থাপনা কৰি নিদিলে, নিৰাপত্তাৰ ব্যৱস্থা কৰি নিদিলে। এগৰাকী শিল্পীক আপোনাৰ বিদেশলৈ নিমন্ত্ৰণ জনোৱাৰ পাছত সেই বিজেপি চৰকাৰৰ বিদেশ মন্ত্ৰণালয় বুলি যে বস্তু এটা আছে, তেওঁলোক ক'ত শুই আছিলে? জুবিন দাৰ নিৰাপত্তাৰ ব্যৱস্থা তেওঁলোকে কিয় নকৰিলে? আজি তেওঁলোকে বিজেপি চৰকাৰে আজি কি কয় যে জুবিন দাৰ আচল অনুৰাগী তেওঁলোকৰ দলটোতহে আছে। সেই ফটুৱা লেকচাৰ আমি শুনিবলৈ ৰৈ থকা নাই ইয়াত। আমাৰ মূল কথা সেইটোৱেই যে জুবিন দাৰ যিটো হত্যাৰ ঘটনা, মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। গতিকে সেই হত্যাকাৰী দলটো হৈছে বিজেপি। কাৰণ বিজেপিয়ে আয়োজন কৰা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত জুবিন দাৰ মৃত্যু হৈছে, বেলেগ কথা নাই। আৰু জুবিন দাক ছিংগাপুৰলৈ লৈ গৈছিলে বিজেপি চৰকাৰে। গতিকে সেই ছিংগাপুৰত জুবিন দাৰ হত্যা হৈছে, গতিকে সেই হত্যা পাৰ্টি হৈছে বিজেপি। গতিকে আমি এই মুহূৰ্তত বিজেপিৰ বিৰুদ্ধে সকলোৱে অৱস্থান কৰিব লাগে। জুবিন দাই কৈছে বিজেপি বটলামাল, বিজেপিক ভোট নিদিব। গতিকে জাতি ধ্বংসী কা আন্দোলনৰ সময়তো জুবিন দাই সৰব ভূমিকা পালন কৰিছিলে। এই পাৰ্টিক কোনেও ভোট নিদিব এই আহ্বানো জনাইছিলে। আৰু আমি দেখিছো যে জুবিন দাৰ লগত এই বিজেপিৰ সংঘাত আছে কাৰণে আজি বিজেপিৰ লিডাৰবিলাক আজি জুবিন ক্ষেত্ৰলৈ নাযায়। আজি জুবিন ক্ষেত্ৰক তেওঁলোকে যে ডাষ্টবিনলৈ ৰূপান্তৰ কৰিছে আপোনালোকে দেখিছেনে নাই? জুবিন ক্ষেত্ৰত কাৰেণ্ট কাটি দিছে, সেইবিলাক আপোনালোকে নিশ্চয় দেখা পাইছে। জুবিন ক্ষেত্ৰত আচলতে যি ধৰণৰ বৰ্তমান সময়ত জুবিন ক্ষেত্ৰত যি ধৰণে নিৰ্মাণ কাৰ্য হ'ব লাগিছিলে সেইবিলাক হৈছে নে নাই আপোনালোকে বিবেচনা কৰি চাওক। আজি কেনেকে সেই জুবিন ক্ষেত্ৰৰ মাটি অশোক সিংঘালে নিজে তেওঁৰ মাটি বুলি কৈছে, এই কথা আপোনালোকে বিবেচনা কৰক। জুবিন দাৰ প্ৰতি তেওঁলোকৰ সঁচা সন্মান আছে নে নাই আপোনালোকে নিজে নিজক সোধক। আৰু জুবিন দাই ন্যায় যদি নাপায় তেনেহ'লে কোনো কাৰণতে বিজেপিক অসমৰ ৰাইজে ভোট দিয়া উচিত নহয়। জুবিন দাৰ কথাটো মূল কথা আমাৰ। জুবিন দা কাৰণ আমাৰ অসমৰ পৰিচয়, জুবিন দা আমাৰ সম্প্ৰীতিৰ প্ৰতীক, জুবিন মানে অসম, সেই কথাটো আমি মানি চলো। গতিকে জুবিন দাৰ যেতিয়ালৈকে ন্যায় নহয়, ইলেকশ্যনৰ আগত যদি ন্যায় নহয় তেতিয়াহ'লে আমি কোনো কাৰণতে বিজেপিক সমৰ্থন কৰা উচিত নহয়। সেই কথাখিনি কৈ থলো।